মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 6 ৰ সমাজ বিজ্ঞান কিতাপখনৰ 8 নম্বৰ পাঠত থকা আমাৰ ভাৰত এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ কেইটা আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এতিয়া প্ৰথমতে মই অনুশীলনীত থকা ক নম্বৰৰ এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকক লিখি দিম। তোমালোকে তোমালোকৰ বহিবিলাকত ইয়াৰ উত্তৰকেইটা ধুনীয়াকৈ লিখি লবা। এতিয়া 1 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি? এতিয়া উত্তৰটো হ'ব ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ হ'ল 1 নম্বৰ উত্তৰৰ পাৰ্বত্য অঞ্চল, 2 নম্বৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, 3 নম্বৰ দাক্ষিণাত্য মালভূমি আৰু 4 নম্বৰ উপকূলীয় নিম্নভূমি অঞ্চল আৰু দ্বীপসমূহ। এইবাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল দক্ষিণ ভাৰতৰ 4খন প্ৰধান নদীৰ নাম লিখা। এতিয়া উত্তৰটো হ'ব দক্ষিণ ভাৰতৰ 4খন প্ৰধান নদী হ'ল মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী। এইবাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম লিখা। এতিয়া উত্তৰটো হ'ব ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম হ'ল পাকিস্তান, আফগানিস্তান, চীন, নেপাল, ভূটান, বাংলাদেশ আৰু ম্যানমাৰ। এইবাৰ 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত মুঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে? এতিয়া উত্তৰটো হ'ব ভাৰতত মুঠতে 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। এইবাৰ 5 নম্বৰ প্ৰশ্নটো হ'ল উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন? এতিয়া উত্তৰটো হ'ব উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত। এনে পলসুৱা মাটি কৃষিৰ বাবে উপযোগী হোৱা বাবে এই অঞ্চলত জনবসতি ঘন। এইবাৰ 6 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি কি পাৰ্থক্য আছে? এতিয়া উত্তৰটো হ'ব ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ পাৰ্থক্য হ'ল পূব উপকূল তুলনামূলকভাৱে বহল আৰু সাৰুৱা, আনহাতে পশ্চিম উপকূল ঠেক, শিলাময় আৰু অসাৰুৱা। এইবাৰ 7 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়? এতিয়া উত্তৰটো হ'ব ভাৰতক এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়। ইয়াত বহু ভাষাভাষী লোক বাস কৰে। ভাৰতবৰ্ষত হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, জৈন, বৌদ্ধ আদি বিভিন্ন ধৰ্মৰ লোকে যুগ যুগ ধৰি বাস কৰি আহিছে। আয়তনৰ বিশালতা, প্ৰাকৃতিক অৱয়ৱৰ বিভিন্নতা, ভাষা, ধৰ্ম, সাজপাৰ, ৰীতি-নীতি আদিৰ বিভিন্নতা ভাৰতত বিদ্যমান। এনে বিভিন্নতা থকা সত্ত্বেও সকলো ভাৰতীয়ই আমি এক ভাৰতীয় বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰে। এই উত্তৰকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা। এইবাৰ খ নম্বৰটো দিয়া আছে সোঁফালৰ লগত বাওঁফাল মিলোৱা। এতিয়া ইয়াতে মই তোমালোকক ইয়াতে এইকেইটা মিলাই দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। প্ৰথমটো দিয়া আছে এভাৰেষ্ট। এভাৰেষ্টটো মিলিব পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ। তাৰপিছত তাপ্তি দক্ষিণ ভাৰতৰ নদী, আন্দামান আৰু নিকোবৰ বংগোপসাগৰত থকা দ্বীপপুঞ্জ, নেপাল ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ, নাইনিতাল স্বাস্থ্যকৰ ঠাই। এইকেইটা মই ইয়াতে মিলাই দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। এইবাৰ গ নম্বৰটো দিয়া আছে খালী ঠাই পূৰ কৰা। এতিয়া 1 নম্বৰটো দিয়া আছে ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ'ল ডেছ। এতিয়া ব্ৰেকেটৰ ভিতৰত দিয়া আছে কন্যাকুমাৰী আৰু পণ্ডিচেৰী। এতিয়া শুদ্ধ উত্তৰটো হ'ব কন্যাকুমাৰী। তোমালোকে খালী ঠাইখিনিত কন্যাকুমাৰী বুলি লিখিবা। এইবাৰ 2 নম্বৰটো দিয়া আছে ভাৰতক ডেছ প্ৰায় সমানে দুভাগ কৰিছে। ব্ৰেকেটৰ ভিতৰত দিয়া আছে বিষুৱ ৰেখাই, মকৰ ক্ৰান্তি ৰেখাই আৰু কৰ্কট ক্ৰান্তি ৰেখাই। এতিয়া শুদ্ধ উত্তৰটো হ'ব ক
কৰ্কটক্ৰান্তি ৰেখাই তোমালোকে খালি ঠাইখিনিত কৰ্কটক্ৰান্তি ৰেখাই বুলি লিখিবা তাৰ পিছত 3 নম্বৰটো দিয়া আছে গংগা নদীৰ উৎস হিমবা ডেছ ব্ৰেকেটৰ ভিতৰত দিয়া আছে তামচুক খামবাব আৰু গংগোত্ৰী এতিয়া শুদ্ধ উত্তৰটো হ'ব গংগোত্ৰী তোমালোকে খালি ঠাইখিনিত গংগোত্ৰী বুলি লিখিবা তাৰ পিছত 4 নম্বৰটো দিয়া আছে ডেছ ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে এতিয়া অপচন দিয়া আছে সুৱেজ খালে পানামা খালে আৰু পক প্ৰণালীয়ে এতিয়া শুদ্ধ উত্তৰটো হ'ব পক প্ৰণালীয়ে ইয়াৰ পৰা তোমালোকে এই উত্তৰকেইটা খালি ঠাইখিনিত লিখি দিবা এইবাৰ খ নম্বৰটো দিয়া আছে ভূচিত্ৰাৱলী বা মানচিত্ৰৰ সহায় লৈ উত্তৰ উলিওৱা এতিয়া 1 নম্বৰ প্ৰশ্নটো হ'ল আৰৱ সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম এতিয়া উত্তৰটো হ'ব নৰ্মদা আৰু তাপ্তি 2 নম্বৰ প্ৰশ্নটো দিয়া আছে হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰা ওচৰিকৈ থকা 3খন দেশৰ নাম এতিয়া উত্তৰটো হ'ল ভাৰত চীন আৰু নেপাল তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰতিবেশী দ্বীপৰাষ্ট্ৰ কি এতিয়া উত্তৰটো হ'ব শ্ৰীলংকা এইবাৰ 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলত পৰা নদীসমূহ চিনাক্ত কৰি নাম লিখা এতিয়া মই উত্তৰটো তোমালোকক লিখি দিম প্ৰশ্নটো মই ওপৰত লিখি দিছো এতিয়া উত্তৰটো হ'ব ভাৰতৰ পূব উপকূলত পৰা নদীসমূহ হ'ল মহানদী গোদাবৰী কৃষ্ণা কাবেৰী ইত্যাদি আৰু ভাৰতৰ পশ্চিম উপকূলত পৰা নদীসমূহ হ'ল নৰ্মদা আৰু তাপ্তি ইয়াৰ পৰা উত্তৰকেইটা তোমালোকে লিখি ল'বা এইবাৰ 19 নম্বৰটো দিয়া আছে মানচিত্ৰ নম্বৰ 7 অধ্যয়ন কৰি ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰাজধানীসহ এখন তালিকা প্ৰস্তুত কৰা এতিয়া তোমালোকৰ কিতাপখনৰ 75 নম্বৰ পৃষ্ঠাত ভাৰতৰ মানচিত্ৰ এখন দিয়া আছে ইয়াৰ পৰা আমি ৰাজ্য আৰু ৰাজধানীসমূহ লিখিব লাগিব লগতে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু সেই অঞ্চলসমূহৰ ৰাজধানীসমূহ লিখিব লাগিব এতিয়া মই তোমালোকক ইয়াৰ পৰা ধুনীয়াকৈ লিখি দিম এতিয়া মই ওপৰত লিখিছো এফালে ৰাজ্য আনফালে ৰাজধানী 1 নম্বৰ অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হ'ল অমৰাৱতী 2 নম্বৰ অৰুণাচল প্ৰদেশ ইটানগৰ 3 নম্বৰ অসম দিছপুৰ 4 নম্বৰ উত্তৰ প্ৰদেশ লক্ষ্ণৌ 5 নম্বৰ উত্তৰাখণ্ড দেৰাদুন 6 নম্বৰ উৰিষ্যা ভুৱনেশ্বৰ 7 নম্বৰ কৰ্ণাটক বাংগালুৰু 8 নম্বৰ কেৰালা থিৰুৱনন্তপুৰম 9 নম্বৰ গুজৰাট গান্ধীনগৰ 10 নম্বৰ গোৱা পানাজী 11 নম্বৰ ছত্তীশগড় ৰায়পুৰ 12 নম্বৰ ছিকিম গেংটক 13 নম্বৰ ঝাৰখণ্ড ৰাঁচী 14 নম্বৰ তামিলনাডু চেন্নাই 15 নম্বৰ তেলেংগানা হায়দৰাবাদ 16 নম্বৰ ত্ৰিপুৰা আগৰতলা 17 নম্বৰ নাগালেণ্ড কোহিমা 18 নম্বৰ পঞ্জাব চণ্ডীগড় 19 নম্বৰ পশ্চিমবংগ কলকাতা 20 নম্বৰ বিহাৰ পাটনা 21 নম্বৰ মণিপুৰ ইম্ফল 22 নম্বৰ মধ্যপ্ৰদেশ ভোপাল 23 নম্বৰ মহাৰাষ্ট্ৰ মুম্বাই 24 নম্বৰ মিজোৰাম আইজল 25 নম্বৰ মেঘালয় শ্বিলং 26 নম্বৰ ৰাজস্থান জয়পুৰ 27 নম্বৰ হাৰিয়ানা চণ্ডীগড় 28 নম্বৰ হিমাচল প্ৰদেশ চিমলা ইয়াৰ পৰা তোমালোকে এইখিনি লিখি ল'বা এইবাৰ মই কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ আৰু সেই অঞ্চলসমূহৰ ৰাজধানীবোৰ লিখি দিম তোমালোকে লিখি ল'বা 1 নম্বৰ দিল্লীৰ ৰাজধানী হ'ল দিল্লী 2 নম্বৰ পণ্ডিচেৰী 3 নম্বৰ চণ্ডীগড় 4 নম্বৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ পৰ্ট ব্লেয়াৰ 5 নম্বৰ লাক্ষাদ্বীপ কাভাৰাত্তি 6 নম্বৰ দাদৰা নগৰ হাভেলী আৰু দমন দিউ দমন তাৰপিছত 7 নম্বৰ লাডাখ লেহ 8 নম্বৰ জম্মু আৰু কাশ্মীৰ শ্ৰীনগৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো তোমালোকে যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰিবা
আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ